ওই দাদা দাদা আহিলে কিস্তিটো 9 দিন কৈছিলে এতিয়ালৈকে নাই লৈ দিয়া যে 9 দিন মানে দাদা হেৰি কি কয় যে মই পইচাটো পঠাই দিম আপোনাক গুগল পেত পঠাই দিম। তুমি তেনেকুৱাই কোৱা, যোৱাবাৰৰ কিস্তি আছে এইবাৰৰো আছে, তেনেকে নেমানো দেই। নামানো মানে দাদা পইচাটোতো নাইয়ে ন, মই কি কৰিম আপুনি নিজে কওকচোন। এইটো লোনটো নোলোৱাৰ আগতে ভাবিব লাগিছিলে তুমি। ভাবিব লাগিছিলে মানে দাদা পইচা কোনোবা দিব আৰু সেইটো ভাবে নেকি মানুহ, লৈয়ে ললো আৰু। মই এইকেইটা নাজানো দেই, নহ'লে আপোনাৰ নামত কেছ কৰি দিম। কেছ দিব মানে লোন মই লৈছিলো নেকি, মোৰ মাইকীয়ে মানুহ লৈছে তাক কেছ দে, মই সেইকেইটা নাজানো। আপোনাৰ মাইকীৰ নামতো কেছ দিম আৰু আপোনাকো উঠাই লৈ যাব। মোক কেলে উঠাব? পইচাটোতো তুমিও খাইছা। মা কসম মই নাই খোৱা, মা কসম মই নাই খোৱা, বিয়া মই নাই খোৱা। একদিন বিয়েৰ একটা কাম বুলি কলো যে পইচা নিদিলে, মই মা কসম খাইছো মই নাই খোৱা। চব পইচা সি জানে। তাক কব, তাক জেহেল লৈছে ক'ত লৈছে মই নাজানো, তাক লৈ যাওক। জেহেল লৈছে ক'ত লৈ মোৰ আপত্তি নাই, মই মোক নল'ব, খালি পইচা সি খাইছে। মই সেইকেইটা নাজানো, মাইকী মানুহ মাতি দিয়ে। মাতি দিম মানে ক'ৰ পৰা মাতি দিম? কিস্তিৰ 2 দিনৰ আগতে সি ঘৰ গুচি যায়। ফচি যাওঁ মই কি কৰিম তই কচোন? মই সেইকেইটা নাজানো, পইচা 8টা বজাত পঠিয়াই দিম, হ'ব যদি কওক, নহ'লে মই চচুৰ বাৰীত গুচি যাম, নহ'লে ঘৰত কাকো নাপাবি। হে ভগৱান, ইয়াক কোনে লোন দিছিলে বাৰু? মেন আৰু পগলা কৰি দিব চাইছো। ভাই তোমাক হাতে জুৰিছো, 8টালৈকে পইচাটো মাৰি দিবা। ঠিক আছে বাৰু। মই আৰু নাহো দেই।